আকাশবাণী গুৱাহাটীৰ মহাবাহু সাধক সুন্দৰৰ নমস্কাৰ শ্ৰোতাসকল সাধক সুন্দৰৰ এই অনুষ্ঠানটিলৈ আকৌ এবাৰ আপোনালোকক আদৰণি জনাইছো আমি কথা পাতি আছো বিশিষ্ট কণ্ঠশিল্পী দিতিমণি ভট্টাচাৰ্যৰ সৈতে বিয়াৰ পাছত তেখেত হৈছিল দিতিমণি বৰুৱা বাইদেউৰ সৈতে আমি তিনিটা খণ্ডত তেখেতৰ সংগীত জীৱনৰ কথা আমি সকলোখিনি পাতিবলৈ প্ৰয়াস কৰিছিলো কিন্তু কিছু কথা ৰৈ গল আমি চতুৰ্থটি খণ্ডত আকৌ এবাৰ বাইদেউৰ সৈতে একেলগে কথা পাতিবলৈ বহিছো বাইদেউ আপোনাক আকাশবাণীৰ সাধক সুন্দৰৰ অনুষ্ঠানটিলৈ আকৌ এবাৰ আদৰণি জনাইছো ধন্যবাদ তিনিটা খণ্ডত আপোনাৰ জীৱনটো বহুখিনি কথা পাতিলো সংগীত জীৱনৰ কথা আৰু কিছু কথা আছে যিখিনি পাতিবলগীয়া আছে বহুকেইটা গানৰ কথা পাতিবলগীয়া আছে কিন্তু যোৱা খণ্ড আমি সামৰিছিলো সূৰ্য গোস্বামীদেৱে এটা কথা কৈছিল যে সদৌ অসম শিল্পীসকলৰ সন্মিলন হৈছিল নহয় জানো আৰ্টিষ্ট মিট হৈছিল সেই বিষয়ে অকমান কওকচোন মই তেতিয়া কিজানি 6 মানত নে কিহত পঢ়িছিলোঁ মোৰ ইমান মনত নাই কিহত পঢ়ি আছিলোঁ ফ্ৰক পিন্ধা অৱস্থাত মই মাৰ লগত গৈছিলোঁ লখিমপুৰলৈ তাত মই সবকে লগ পাইছিলোঁ সূৰ্য দা ৰিদীপ দা মুনিন দা বিৰিঞ্চিত দা ইন্দ্ৰত দা বৌ মিনু বৌক বহুত আৰ্টিষ্টক লগ পাইছিলোঁ আৰু ইমান ভাল লাগিছিল প্ৰগ্ৰেম কৰি তেতিয়া ষ্টেজত যেতিয়া প্ৰগ্ৰেম কৰিছোঁ ছাইডলৈ চাওঁ ইফালে হয় ৰিদীপ দাই হাঁহি আছে ইটো ছাইডলৈ চাওঁ মুনিন দাই হাঁহি আছে খুব সুন্দৰ পৰিৱেশ সূৰ্যদাই বজাইছিলে খুব ভাল লাগিছিল পৰিৱেশটো তেখেতে সেই কথাটো উল্লেখ কৰিছে তেখেতে এতিয়া শুনি নিশ্চয় ভাল পাব আৰু এটা কথা পাতিব বিচাৰিছো যে উৎপল কুমাৰ দাসে তেখেতে কিছু কথা কৈছিল আপোনাক খুব ভাল পায় তেখেতে সেই কথাটো উল্লেখ কৰিছে কিন্তু তেখেতে কৈছিল স্বাধীন প্ৰতিদিন গোষ্ঠীত আপুনি বিজ্ঞাপন শাখাত যেতিয়া যোগদান কৰিছিল তাৰ পাছত তেখেতে যেতিয়া গম পালে যে আপুনিই সেই গৰাকী দিতিমণি বৰুৱা যাৰ গান তেখেতে শুনিছিল আকাশবাণী ডিব্ৰুগড় আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা এতিয়া বিজ্ঞাপন শাখাত আপুনি কাম কৰিছে গতিকে এই যে সংগীতৰ সাধনাৰ মাজতে বিজ্ঞাপন শাখাত যে চাকৰি কৰিলে সেই বিষয়ে সেই অভিজ্ঞতাৰ কথা কিছু কওকচোন মই স্বাধীন প্ৰতিদিনত বহুত দিনেই কাম কৰিলোঁ প্ৰায় 18-19 বছৰেই হ'ল নেকি কাম কৰা মোৰ বৰ ভাল লাগিছিলে কাম কৰি কেনেকৈ আৰম্ভ হৈছিলে চাকৰি জীৱনটো তাৰমানে মোৰ এজন সম্বন্ধীয় দাদা হয় তেওঁ এদিন মোক লগ পাই পেলাই এনেই মই কিবা কামৰ কথা কওঁতে তেতিয়া মোক ক'লে যে তই কৰিবি নেকি কাম মই বোলো কৰিম তেতিয়াহ'লে তই এটা কাম কৰচোন তই কাইলৈ প্ৰতিদিনৰ অফিচলৈ যাবি মই জয়ন্ত বৰুৱাক ক'ম এনেকৈ হেৰি কৰি তাৰপিছতে জয়ন্ত বৰুৱা হৈছে মোৰ দেউতাৰ বন্ধুৱেকৰ ল'ৰা সেই হিচাপে মই গ'লোঁ গৈ পেলাই লগ পাওঁতেই ক'লোঁ কথাখিনি কওঁতে একো নাই একদম মানে ইজিলি জয়ন্তই ক'লে যে ঠিক আছে বাইদেউ আপুনি কাইলৈৰ পৰা আহিব বুলি একোৱেই নাই অন্য পিছত কি কাগজ লাগে সেইবোৰ পিছত দিছোঁ আৰু কিন্তু মই প্ৰথম দিনা গৈছোঁ আৰু নেক্সট ডে মই জইন কৰিছোঁ এফালে সংগীতৰ সাধনা আনফালে বিজ্ঞাপনৰ জগত এই দুটা কাম তাতে বহুতে হয়তো পাছত গম পালে যে আপুনি সেই গৰাকী কণ্ঠশিল্পী সেই কথাটো জনাৰ পাছত আপোনাৰ সহকৰ্মীসকলৰ মাজৰ যিটো প্ৰতিক্ৰিয়া সেই বিষয়ে কওকচোন মই ৰেডিঅ'ত গান গাওঁ বুলি ডিব্ৰুগড় ৰেডিঅ' ষ্টেচনত গান গাওঁ বুলিয়ে চবেই জানিছিলে মই গুৱাহাটীত গাইছোঁ বুলি পেলাই তেতিয়ালৈকে গম পোৱা নাছিলে নেকি তাৰপিছতে তেওঁলোকেও সেই কিবা এটা অনুষ্ঠান কৰিলে বা কিবা এটা পাতিলে তেতিয়া মোক গান গাবলৈ কয় তাতে মনজিত মহন্তয়ো কাম কৰিছিলে মনজিত মহন্তৰ কিন্তু গানৰ প্ৰতি খুব বেছি ৰাপ আছিলে তেওঁ ভূপেন হাজৰিকাৰ গানবোৰ এইবোৰ গাই মাজে মাজে মোক মাতি নি পেলাই কয় বাইদেউ গান এটা গাওকচোন তেনেকৈ পেলাই কিবা এটা গান উলিয়াই লৈ পেলাই গায় তেওঁ কিন্তু খুব গানৰ প্ৰতি খুব বেছি মানে আগ্ৰহী আছিল আৰু গান লিখে সুৰ মণি মহন্ত আছে মানসী বায়ন আছে মানসী বায়নে খুব সুন্দৰ গান লিখে মই সেই মণি মহন্তৰ সুৰ কৰা গানো এটা গাইছিলোঁ সেইটো পিছত মনোজ্যোৎস্নায়ো গাইছে মই গাইছিলোঁ টিভিত মানে অকণমান কিবা অনুষ্ঠান এটা হৈছিলে টিভিত সেইটোত হওঁতে মানে মানুহে লিখা এইটো গানটো আৰু মণি মহন্তই সুৰ কৰা মোৰ মনোজ্যোৎস্নাই গাইছে গানটো ৰেকৰ্ড কৰিছে সুন্দৰ গান মোৰ খালি ভালকে মনত নাই এতিয়া যোৱা তিনিটা খণ্ডত আমি কথা পাতিছোঁ গানৰ কথা ওলাওঁতে পৰাগ কুমাৰ ভট্টাচাৰ্যৰ কথাও আমি পাতিছোঁ তেখেতে লিখা আৰু এটা গান আপুনি গাইছে আকাশ হৈ ৰম মই
তোমাৰ বাটে বাটে গানটো অতি সুন্দৰ গান মই তাৰে দুটামান লাইন গাই দিছোঁ আকাশ হৈ ৰম মই তোমাৰ বাটে বাটে বিলাম হিয়াৰম মনৰ প্ৰান্তে প্ৰান্তে আকাশ হৈ ৰম মই তোমাৰ বাটে বাটে আপুনি বহুতো গীতিকাৰৰ গীতত কণ্ঠ নিগৰাইছে তফজ্জুল আলী দেৱৰ গীততো আপুনি কণ্ঠ নিগৰাইছে হয় তেখেতৰ গীতটো মই গাইছোঁ ৰিণিকি ৰিণিকি শুকান পাতত মৰ্মৰ ধ্বনি শুনিলোঁ এই গীতটো সুৰ কৰিছিলে অনিল দত্ত হৈছে তেওঁৰ শিৱসাগৰৰে এজন যুৱক তেওঁ নিজেও খুব ভাল গান গাইছিলে আৰু তেওঁ ভাইকেও তাবলা বজাইছিলে মোৰ লগত আৰু কিন্তু তেওঁ অতি সোনকালে মানে এই পৃথিৱীৰ যাবলগীয়া হ'ল সৰু অৱস্থাতেই কিন্তু তেওঁ বৰ সুন্দৰ সুৰ কৰিছিলে গানটো মই দুটামান লাইন গাই দিছোঁ ৰিণিকি ৰিণিকি শুকান পাতৰ মৰ্মৰ ধ্বনি শুনিলোঁ ৰিণিকি ৰিণিকি শুকান পাতৰ মৰ্মৰ ধ্বনি শুনিলোঁ দূৰৰ বনত ফাগুন আহিছে দূৰৰ বনত ফাগুন আহিছে ইংগিত তাৰে বুজিলোঁ ৰিণিকি ৰিণিকি শুকান পাতৰ মৰ্মৰ ধ্বনি শুনিলোঁ শুকান পাতৰ মৰ্মৰ ধ্বনি শুনিলোঁ দূৰৰ বনত ফাগুন আহিছে দূৰৰ বনত ফাগুন আহিছে ইংগিত তাৰে বুজিলোঁ ইংগিত তাৰে বুজিলোঁ ৰিণিকি ৰিণিকি শুকান পাতৰ মৰ্মৰ ধ্বনি শুনিলোঁ ৰিণিকি ৰিণিকি শুকান পাতৰ মৰ্মৰ ধ্বনি শুনিলোঁ দূৰৰ বনত ফাগুন আহিছে দূৰৰ বনত ফাগুন আহিছে ইংগিত তাৰে বুজিলোঁ ইংগিত তাৰে বুজিলোঁ ৰিণিকি
ৰিণিকি শুকান পাত মৰমৰ ধ্বনি শুনিলো পদুলি মুখ নাহৰ জুপিলে কেতিয়ানো পাত সলালে পাতে পাতে তাৰ ফুল পাতে পাতে তাৰ ফুল খনিকৰে সোণালী তুলিকা বোলালে দেখিয়ে চমকি উঠিলো ৰিণিকি ৰিণিকি শুকান পাত মৰমৰ ধ্বনি শুনিলো আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত আপুনি প্ৰশান্ত বৰদলৈকো লগ পাইছে তেখেতৰ গীতত কণ্ঠনি গৰাইছে নলিনী ৰঞ্জন বৰঠাকুৰৰ গীততো আপুনি কণ্ঠনি গৰাইছে সেই বিষয়ে কওকচোন বাইদেউ মই প্ৰশান্ত দাক বহুত সৰুৰে পৰা পাইছোঁ প্ৰশান্ত দাক মানে কিমান সৰুৰে পৰা পাইছোঁ সেইটো মানে কিজানি মই 5-6 মানত থাকোঁতেই তেতিয়াই মই প্ৰশান্ত দাক পাইছিলোঁ আৰু তাৰপিছতে প্ৰশান্ত দাৰ ঘৰত গৈও ডিব্ৰুগড়ত মই গান শিকিছোঁ আৰু প্ৰশান্ত দাও আহিছে আমাৰ ঘৰত আহি গান শিকাইছে মই বাৰু প্ৰশান্ত দাৰে এটা গানৰ দুটামান লাইন গাই দিছোঁ ফুলেনে মনৰে ফুলৰে পাহি ৰ'দ আহিলেও বতাহ বলিলেও তুমি জানো নাহিলে ফুল ফুলে ফুলেনে মনৰে ফুলৰে পাহি ৰ'দ আহিলেও বতাহ বলিলেও তুমি জানো নাহিলে ফুল ফুলে ফুলেনে মনৰে ফুলৰে পাহি ৰ'দ আহিলেও বতাহ বলিলেও তুমি জানো নাহিলে ফুল ফুলে শ্ৰোতাসকল সাধক সুন্দৰ অনুষ্ঠানটিত আমি কথা পাতি আছো বিশিষ্ট কণ্ঠশিল্পী দিতিমণি বৰুৱাৰ সৈতে তেখেতৰ বিষয়ে লোকনাথ গোস্বামীদেৱে কিছু কথা কৈছে তেখেতৰ সংগীতৰ বিষয়ে সেই বিষয়ে আহক আমি সকলোৱে শুনি লওঁ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ এই সাধক সুন্দৰ অনুষ্ঠানটো মোৰ বৰ প্ৰিয় মই প্ৰায় অনুষ্ঠানটো মই শুনো এই কাৰণেই যে শিল্পীসকলৰ অকল গানৰেই নহয় নাটকৰে গানৰ বা চিনেমাৰ গোটৰ শিল্পীসকলৰ
যিটো বৰ্ণিল বা বহুতৰ সংঘাতময় জীৱন যাত্ৰাৰ বিষয়ে জানি খুবেই ভাল লাগে। শেহতীয়াকৈ মোৰ অতি প্ৰিয় শিল্পী এগৰাকী পৰিচিত দিতিমণি ভট্টাচাৰ্য বিবাহ সূত্ৰে পিছত দিতিমণি বৰুৱা হয়। দিতিমণি ভট্টাচাৰ্যৰ অনুষ্ঠানটো মই শুনিছোঁ, খুব ভাল লাগিছে। তেওঁ সাধাৰণতে মই ডিব্ৰুগড়ৰ পৰা মোৰ যেতিয়া যিহেতু অনুষ্ঠান মই কৰিছিলোঁ গুৱাহাটী আকাশবাণী অনুষ্ঠান, এতিয়া ডিব্ৰুগড়ৰ শিল্পীসকলৰ লগত স্বাভাৱিকতে এটা মোৰ আত্মীয়তা গঢ়ি উঠিছিল। সেই সূত্ৰে দিতিমণি ভট্টাচাৰ্যৰ লগত এটা সম্পৰ্ক হৈছিল। তেওঁলোকৰ ঘৰখন সংস্কৃতিবান ঘৰখন শিৱসাগৰৰ ঘৰখনৰ সৈতেও কৰিছিলোঁ। তেওঁ কেইটামান গান বৰ ভাল লাগে, বিশেষকৈ তেওঁৰ কণ্ঠটো এটা সুকীয়া আবেদন আছে, অকণমান সৰু ছোৱালীৰ নিচিনা মৰম লগা কণ্ঠটো। এই মুনীন দত্তৰ গান এটা, হীৰেণ ভট্টাচাৰ্যৰ গান, তেনেকৈ নিৰ্মল প্ৰভা বৰদলৈৰ গান, মই সেই গানকেইটা মানে শুনিলেই গম পাওঁ এয়া দিতিমণি ভট্টাচাৰ্যৰ গান হ'বই। আৰু অনুষ্ঠানটো শুনি ভাল পাইছোঁ। আৰু তেওঁ চৰ্চাটোৰ মাজতে বাদ দিয়া বুলি গম পাইছোঁ, অলপমান ছোৱালীও গোৱাৰ গান শুনিলোঁ মই। চৰ্চাটো ৰাখিব লাগে আচলতে, বয়সৰ কোনো কথা নাই গানৰ। চৰ্চাৰ ক্ষেত্ৰত বয়সটো এটা ফেক্টৰ নহয়। আমাৰো অকণমান বয়স হৈছে, আমিতো গাই আছোঁ। গতিকে মোৰ এটা অনুৰোধ, দিতিমণিয়ে গান গাওক, ছোৱালীকো গান গাই থাকিবলৈ কওক, আৰু ভৱিষ্যতটো ভাল হওক তাৰে কামনা কৰিলোঁ। আমি সকলোৱে কথাখিনি শুনিলোঁ। বাইদেউ আপুনিও শুনিলে তেখেতে কি ক'লে। তেখেতলৈ মোৰ বহুত বহুত ধন্যবাদ থাকিল। মই তেখেতক বহুত দিনৰ আগৰ পৰাই জানো, লগ পাওঁ। মাজতে মোৰ কিছুমান মোৰ নিজৰ কাৰণেও মানে গানটো অকণমান গোৱাটো তল পৰি গৈছিল। তথাপিতো এতিয়াও মাজে মাজে গাওঁ, একদম নোগোৱা নহয়, গাওঁ। আৰু কোনোবা পালে, লগ চগ পালে তেনেকৈ ঘৰুৱা পৰিৱেশতো আমাৰ গানটো গোৱা হয়, আচৰ হয়, তেনেকৈ গাই আছোঁ। ছোৱালী তাইক মই কৈছোঁ যে তুমি আকৌ গান গোৱা, তুমিতো স্কুলতেই গাইছিলা, গোৱা নাই। তাই কৈছে যে মা মোৰ সময়েই নাপাওঁ, অকণমান তোমাৰ নিচিনাকৈ কিবা এটা কৰিবলৈ বুলিবলৈ সময় নহয়গৈ। তাই দুজনীকে ছোৱালী চাই, নিজে চাকৰি কৰি ঘৰ সংসাৰ চলাই সময় নাপায়। মই তোমালোকক আৰু এটা কথা কোৱা নাই, পাহৰি গৈছিলোঁ। কওকচোন বাইদেউ। মই এখন চিনেমা কৰিছিলোঁ। সেই বিষয়েটো পাতিব লাগিব। মই চিনেমা কৰিছিলোঁ, তেতিয়া মই ক্লাছ 7 নে 8ত আছিলোঁ। মই শাৰী পিন্ধিব নাজানো তেতিয়া। চিনেমাখনৰ নাম আছিলে ৰশ্মিৰেখা। তাত মোক ইলা কাকতিৰ বন্ধু হ'ব দিছিলে। ইলা বাইদেউটোতো বহুত চিনেমা কৰা মোৰ সিমান অভিজ্ঞতা নাছিল। মই তাৰমানে শিৱসাগৰত মই নাটক চাটক কৰিছিলোঁ, কলেজত কৰিছিলোঁ বা পূজা চূজা এনেকৈ কৰিছিলোঁ। তেতিয়া তাতে আমাৰ শ্ৰদ্ধাৰ ভৰত বৰুৱা বুলি এজন নাট্যকাৰ আছিলে। তেখেতে মানে মোক দেখিছিলে মই নাটক কৰা। তাৰপিছতে তেখেতে মোক মানে ৰশ্মিৰেখা কৰিবলৈ মানে যোগাযোগ কৰিছিলে প্ৰফুল্ল বৰুৱা ছাৰৰ লগত। কৰি পেলাই সেই ৰশ্মিৰেখা কৰিছিলোঁ। সেইটো এটা মোৰ মানে বেলেগ অভিজ্ঞতা। আমি যদি 3টা খণ্ডতে সামৰি থলোহেঁতেন তেতিয়াহ'লে এই কথাটো আমি গম নাপালোহেঁতেন। আৰু হয়তো কিছু কথা আমি জানিবলগীয়া আছে, যিখিনি কথা এতিয়া আমাৰ এই কথোপকথনৰ মাজত ওলাই পৰিব। দিতিমণি বাইদেউ, আমি নলিনী ৰঞ্জন বৰঠাকুৰৰ কথাও পাতিছিলোঁ, কিন্তু সেই কথাটো আধৰুৱা হৈ থাকিল। নলিনী ৰঞ্জন বৰঠাকুৰক মই বহুত সৰুৰে পৰা পাইছোঁ। তেখেতৰ বায়েক এগৰাকী আমাৰ শিৱসাগৰত আমাৰ ঘৰৰ ওচৰতে আছিলে। তেখেতসকলৰ তালৈ আহোঁতে মোক গান শিকায়, বা মই ডিব্ৰুগড়ত গৈ তেখেতৰ ঘৰতো মানে গান শিকিছোঁ। মই মাৰ লগত গৈছিলোঁ, গৈ তেখেতৰ গান মই তেখেতৰ কেইবাটাও গান গাইছোঁ। বৰ সুন্দৰ গান, সুৰো বৰ সুন্দৰ কৰে। তাৰে মই এটা গানৰ 2টামান লাইন গাই দিছোঁ বাৰু। এনে সপোনৰ শেষ নাই, এনে কল্পনাৰ পাৰ নাই, জীৱন নদীৰ লহৰে লহৰে মন পাঞ্চৈ উৰি যায়, জীৱন নদীৰ লহৰে লহৰে মন পাঞ্চৈ উটি যায়। এনে সপোনত ঠিক নাই, এনে কল্পনাত পাৰ নাই, ফাগুন নদীৰ লহৰে লহৰে মন পাঞ্চৈ উটি যায়, ফাগুন নদীৰ লহৰে লহৰে মন পাঞ্চৈ উটি যায়।
আপোনাৰ সংগীত জীৱনটোৰ আৰু আপোনাৰ ব্যক্তিগত জীৱনৰ বহুখিনি কথাই বাইদেউ পাতিলোঁ কিছুমান কথা হয়তো পাতিবলৈ ৰৈ গ'ল আৰু এটা কথা জানিব বিচাৰিছোঁ আমি শুনামতে আপুনি ৰাছিয়ান গানো গাইছিল ৰাছিয়ান গান মই গাইছিলোঁ মানে আমাৰ শিৱসাগৰত আমাৰ ঘৰটোত ৰাছিয়ান ভাড়া আছিলে আৰু সেইটো সময়ত আমি সৰু ক্লাছ 1-2 এনেকুৱাটো পঢ়িছিলোঁ নেকি নে তেনেকুৱাই সৰু আছিলোঁ তাৰপিছতে তেওঁলোকৰ পৰা ৰাছিয়ান কথা শিকিছিলোঁ ৰাছিয়ান গান গাবলৈ শিকিছিলোঁ তাৰপিছতে এবাৰ শিৱসাগৰ নাট্য মন্দিৰত ৰাছিয়ান মানুহ আহোঁতে কিবা এটা অনুষ্ঠান হৈছিলে মোৰ সিমানটো এটা মনত নাই মই তেতিয়া ৰাছিয়ান গান গাওঁতে মোক তেতিয়া লেনিনৰ এটা ব্ৰুজপিন মোক তেওঁলোকে প্ৰেজেণ্ট দিছিলে সেইটো লেনিনৰ আছিলে সেইখিনি মোৰ ওচৰত অৱশ্যে এতিয়াও সংৰক্ষণ আছে সেইবোৰ বস্তু আৰু আমাৰ ভাড়াঘৰত যিখিনি মানুহ আছিল তেওঁলোকে মোক মানে ৰাছিয়ান গান শিকাইছিলে আজি অলপ শুনাব নেকি শ্ৰোতাসকলক কিন্তু শব্দবোৰ মই বহুতখিনি পাহৰি গৈছোঁ তথাপিতো মই গাই দিব পাৰোঁ মই 2টা গান শিকিছিলোঁ তেওঁলোকৰ পৰা তাৰে এটা বাৰু গাই দিওঁ কিন্তু মই আপোনালোকক এতিয়া অৰ্থখিনিয়ে বুজাই দিব নোৱাৰিম আৰু আপোনালোকে হয়তো ভাবিব মই ভুলেই গাইছোঁ নে শুদ্ধ গাইছোঁ মই ভুল নাগাওঁ মই শুদ্ধকেই গাম কিন্তু মই আপোনালোকক ভাঙি পেলাই তাৰ অৰ্থখিনিহে এতিয়া কৈ দিব নোৱাৰিম এই ৰুল্লা কেৰুল্লা 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 ৰুল্লা তেৰুল্লা লালা য়েসনি নিবেস্তা uchodzim drugому, to nie wiezna kamu powizlo. Ej, rulla, terulla, 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 rulla, terulla, la la. খুব ভাল লাগিল বাইদেউ আপোনাৰ লগত যেন কথা পাতিয়ে থাকিম তেনেকুৱা লাগিছে কিন্তু আমাৰ সময় নিৰ্ধাৰিত আমি অনুষ্ঠান সামৰিব লাগিব শেষত আপুনি শ্ৰোতাসকলক কি ক'ব এতিয়াও আপোনাক খুব মৰম কৰে শ্ৰোতাসকলে অনুষ্ঠান শুনি ইমান ভাল পাইছে আপুনি তেওঁলোকৰ পৰা পোৱা বাৰ্তাসমূহৰ পৰাই গম পাইছে যে কিমান ভাল পাইছে গতিকে শ্ৰোতাসকলক কি ক'ব আৰু নতুন প্ৰজন্মৰ যিসকলে সংগীত সাধনা কৰি আছে তেওঁলোকক আপুনি কি ক'ব মোৰ অনুষ্ঠান শুনি যিসকলে ভাল পাইছে যিসকলৰ ভাল লাগিছে সকলোকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ কাৰণ সকলোৱে মোক যে এতিয়াও ইমান ভাল পায় সেইটো কথা জানি মোৰ নিজৰে মানে খুব ভাল লাগিছে মনটো আৰু আজি আমিতো বহুত পুৰণা গান গোৱা মানুহ আজি যিসকল নতুন প্ৰজন্ম উঠি আহিছে মই তেওঁলোককো কওঁ যিমান পাৰি সিমান সংগীত সাধনা কৰিব লাগে ৰিয়াজ কৰিব লাগে অৱশ্যে মই ৰিয়াজ কৰা কথাটো কৈছোঁ হয় মোৰ নিজৰে কিন্তু সিমান নহয় ৰিয়াজ কৰা আৰু অকলে অকলে কিছুমান কাম কৰিব মন নাযায় অকলে অকলে থাকি কিন্তু ৰিয়াজ কৰিব লাগে আৰু শাস্ত্ৰীয় সংগীতটো যিমান পাৰি সিমান আয়ত্ব কৰিব লাগে প্ৰথমতে শাস্ত্ৰীয় সংগীতটো আয়ত্ব কৰিলেহে বাকীবোৰ গানৰ কাৰণে মানে মিলাব পাৰি বাকীবোৰ গান আধুনিকেই হওক বা যেনেকুৱাই হওক শাস্ত্ৰীয় সংগীতটো শিকিবই লাগে সকলোৱে সেইকাৰণে মোৰ অনুৰোধ সকলোৰ কাৰণে যিসকলে সংগীত সাধনা কৰি আছে শিকি আছে তেওঁলোকে যেন সুন্দৰভাৱে প্ৰথমতে শাস্ত্ৰীয় সংগীত আয়ত্ব কৰি তাৰপিছতে আধুনিক গীত বা অন্য গীত গাবলৈ চেষ্টা কৰে যেন বাইদেউ এতিয়া আপোনাৰ প্ৰায় 3.5 বছৰ আৰু এতিয়াও শ্ৰোতাসকল বাইদেউ খুব ধুনীয়া হৈ আছে আৰু আপোনালোকক মই এতিয়া ৰেডিঅ' সেটৰ মাজেৰে দেখুৱাব নোৱাৰো কিন্তু বাইদেউ খুব ধুনীয়া হৈ আছে এতিয়াও তেওঁ গান গায় যদিও অকলশৰীয়াকৈ থাকিব লাগে তথাপিও তেওঁ গানৰ মাজতে থাকে আৰু আপোনালোকে যিদৰে তেখেতক মৰম দিছে তেখেতৰ খুব মনটো ভাল লাগিছে গতিকে আপোনালোকে তেখেতক এনেদৰে মৰম আদৰ কৰি থাকিব আৰু এই সকল শিল্পীক শ্ৰদ্ধা সহকাৰে তেখেতসকলক আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনো আৰু তেখেতসকলৰ সৈতে কথা পাতো আপোনালোকেও মৰম আদৰ কৰিব আমিও তেখেতসকলক শ্ৰদ্ধা কৰোঁ সকলোৱে দিতিমণি বাইদেউৰ সৈতে আমি তেখেতৰ সংগীত জীৱনৰ বহুখিনি কথাই পাতিলোঁ বহুতো হয়তো ৰৈ গ'ল কিন্তু আমাৰ ভাল লাগিল যে বাইদেউ এইখিনি সময় দিলে আপোনাক ধন্যবাদ জনাইছোঁ আৰু অনুষ্ঠান ইয়াতে সামৰিব বিচাৰিছোঁ নগেন বৰাদেৱে লিখা এটি গান যিটো আপুনি কণ্ঠ নিগৰাইছিল সেই গানটোৰে আমি অনুষ্ঠান সামৰিম ধন্যবাদ মই নগেন বৰাৰ গানটো 2টামান লাইন গাই দিছোঁ লগ পালোঁ কথা হ'লোঁ ললো পৰিচয় নিৰিবিলি এই গধূলি ইমান
মধুময় ইমান মধুময় কথা হলু ললু পরিশন নিদিলি আবেলি মান মধুময় ইমান ইমান মধুময় সাধক সুন্দৰৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। আজিৰ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী দিতিমণি বৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ চতুৰ্থ তথা শেষ খণ্ডটি শুনিলে। সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ।